হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঈদ, সকলোকে মোৰ ফালৰ পৰাই বহুত ঈদ মুবাৰক। আৰু এতিয়া ৰাতিপুৱা পাইছে 5:30মান হৈছে এতিয়া টাইমটো। যিহেতু আমি উঠি নামাজ পঢ়িলোঁ, পঢ়ি চাহ তাহ খালোঁ। খোৱাৰ পিছত ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু আজি ঈদৰ দিন আৰু ভাবিলোঁ আপোনালোকৰ লগতে গোটেই ঈদৰ দিনটো আজি পাৰ কৰোঁ। তেতিয়াহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। মই দেখুৱাই যাবলৈ চেষ্টা কৰিম কেনেকৈ কি কৰিছোঁ। যিমানখিনি পাৰোঁ দেখুৱাম আৰু যিহেতু বহুত বেছি ভিডিঅ' কৰিব নোৱাৰোঁ, তথাপি চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ। তেতিয়াহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। চব আমাৰ এয়া ঈদ খাবলৈ আহিছে ৰাইজসকল। চবে হাই দি দিয়া। এইটো যোনে চুলি দীঘল হৈ যায়। লাষ্ট চেক কৰি দিব গাইস। আজি ঈদ উল ফিতৰ ৰোজা আছিলে নে সম্পূৰ্ণ গোটেই মাহটো? তোমাৰ ৰোজা ৰাখিছিলা নে তুমি? ৰাখিছিলা? গোটেই মাহটো কেইটা ৰোজা ৰাখিবলগীয়া হয়? 30টা। তুমি কেইটা ৰাখিলা? গোটেইকেইটা ৰাখিলা, আলহামদুলিল্লাহ। আজি তোমালোকে চৰ্বত খুৱাইছা আৰু কি খুৱাইছা? কেক মিঠাই খুৱাইছা? এই ৰাস্তাত যোৱা সকলো মানুহকে খুৱাইছা নি? হা? তোমাৰ নামটো কি? নামটো কোৱা। হ'ব দিয়া, ধন্যবাদ। এয়া হৈছে আমাৰ মা ঘৰৰ এইটো ফুটেজ। মানে তাহাঁতি ঈদৰ দিনাখন চবেই মানুহবিলাকে চব মানুহকে ৰাস্তাৰ বাটেৰে অহা চব মানুহকে এনেকৈ চৰ্বত খুৱাইছিলে। তাৰ ভিডিঅ' ফুটেজ এটা মোক দিয়াৰ কাৰণে মই ভাবিলোঁ ইয়াতে অকণমান আপোনালোককো এইটো দেখুৱাই দিওঁ। আৰু ভালো লাগিছে। আৰু চবচোন কি ধুনীয়াকৈ গেটখন বনাইছে ঈদৰ, খুবেই ভাল লাগিছে। গোটেই মানুহখিনিয়ে নামাজৰ পৰা ওলাই নিজেও খাইছে আৰু বাটেৰে যোৱা সকলো মানুহকে এনেকৈ খুৱাইছে। এটি হৈছে আমাৰ ভাগিনটি। এইটো চব কি হাঁহি তাৰ। মই এয়া চব এই ঈদৰ দিনাখন এইবোৰ মাছ গোছ নাখায়, বিলাহী পুৰিছে চাটনি বনাবলৈ। এয়া বৌ এয়া চব ঈদৰ দিনাখন এইবিলাক খায়ো টেষ্ট লাগে। গোচৰ লগত চাটনি, লাও পাতৰ চাটনি। এয়া চব আমাৰ ঈদৰ আলহী আহিছে। আমাৰ মামী আহিছে আৰু আহিছে মামা আৰু তানজি। মানুহজন ওলোৱাই নাই, আপোনালোকক এজনেই দেখুৱাই থৈছোঁ বাৰু, এগৰাকী। বাকী দুগৰাকী আছে। এইয়া আমাৰ তানজিল আৰু এয়া মামা। পিছতকৈ দেখাম বাৰু। এয়া সৰু মামা আৰু মামী আহিছে আৰু তেওঁলোককে মই চাহ খাবলৈ দিছোঁ, ঈদৰ চাহ। যিখিনি আৰু নাস্তা বাৰু এনেকৈ দিছোঁ খাবলৈ। এতিয়া আমি আহি গ'লোঁ দাৱাত খাবলৈ আমাৰ ডাঙৰ আব্বাৰ ঘৰত। আৰু এয়া আমাৰ গোটেই গেং বহি আছে চব। এয়া আমাৰ বুবুল ভৰিয়ে লং পেণ্ট কৈছে, গেঞ্জি পিন্ধা থাকে, পেটুৱা মানুহটো হৈছে বুবুল। আৰু এয়া হৈছে আমাৰ আবিদ কাহি, ৰঙা স্পৰ্টিং পিন্ধি হাফ পেণ্ট পিন্ধি বহি আছে যে, সেয়া মানুহজনক দেখিয়ে থাকে। এইকেইটা আমাৰ ভাগিন ভতিজা। আৰু এইফালে আমাৰ ৰান্ধনীয়ে খানা বনাই আছে। এই ৰান্ধনীয়ে পূৰা খানা বনাই আছে। ধনক কমচে কম ঈদ মুবাৰক এটা দি দে তই। এতিয়া আমি পূৰা একদম জমকৈ খানা খাম ঈদৰ। আজি ইয়াত দাৱাত আছে আমাৰ।
এতিয়া আমি বৰবাই ঘৰত খানা চানা খাই যাম আৰু ঘৰলৈ আৰু ভিডিঅ'টো শেষ কৰা নহ'লে ভাবিলোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো শেষ কৰিলোঁ যদিও এটা ভিডিঅ' দিবলৈ থাকি গ'ল এইটো হৈছে মোৰ ভাগিনটোক আমাৰ বৰবাৰ মানে বৰদেউতাৰ ল'ৰাটোৱে এডাল চেইন উপহাৰ দিছিলে এই ভিডিঅ'টো মই ৰাখি থৈছিলোঁ ভাবিলোঁ আপোনালোককো ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিওঁ আৰু এই ভিডিঅ'টো আজি মই ইয়াতে লগাই দিলোঁ আৰু এইখিনিতে এইটো ভিডিঅ' সামৰণি মাৰিলোঁ আকৌ শেষত সকলোলৈকে পুনৰবাৰ ঈদৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু লগতে আগন্তুক ৰঙালী বিহুৰো সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ